নমস্কাৰ সকলোকে স্বাগতম জনাইছো আজিৰ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আৰু ভিডিঅ'টোত আমি আলোচনা কৰিম লাখপতি বাইদেউ আঁচনি আৰু আপোনালোকৰ অৰুণোদয় আঁচনি। প্ৰথমতে আপোনালোকক এই কথাটো জনাই লৈছো যে লাখপতি বাইদেউ যিখন আঁচনি আছে এই আঁচনিখনৰ সময়সীমা বঢ়াই গৈ আছে অসম চৰকাৰে। কিন্তু কিয় এনেকুৱা কৰি আছে আপোনালোকৰ লগত? আৰু লগতে বহুতে সুধি আছে যে অৰুণোদয় আঁচনি 3.0 যিখন আঁচনি অৰুণোদয় আঁচনি তাৰ পইচাসমূহ কেতিয়া দিব বা নতুনকৈ যিসকলে আবেদন কৰিছিলে তেওঁলোকৰ পইচা কেতিয়াকে সোমাব। আজি আপোনালোকৰ 8 তাৰিখ আৰু আপোনালোকৰ হাতত দুদিন আছে। এই দুদিন পিছত আপোনালোকৰ পইচাটো একাউণ্টত জমা হ'ব কি নাই সেই বিষয়েও আজিৰ এই ভিডিঅ'ত আপোনালোকে সম্পূৰ্ণকৈ জানিব পাৰিব। গতিকে বহু সংখ্যক এনেকুৱা ব্যক্তি আছে যিয়ে মোক পাৰ্সনেলি সুধি আছে, মেছেজ কৰি আমাৰ গ্ৰুপত সুধিছে, ইনষ্টাগ্ৰামত সুধিছে, ফেচবুক পেজত সুধিছে। গতিকে পেজটো যদি আপোনালোকে ফলো কৰা নাই পেজটো ফলো কৰি ল'ব। ফেচবুকত আছে আপোনালোকৰ টেক মিঠু বুলি, আপোনালোকে এবাৰ ধুনীয়াকৈ সেই ফেচবুকৰ পেজটোত গৈ ফলো কৰি ল'বলৈকে নেপাহৰিব। ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, লিংকটোত গ'লেও আপোনালোকে পাই যাব ডাইৰেক্টলি। প্ৰথমতে আৰম্ভ কৰিছোঁ লাখপতি বাইদেউ আঁচনি। লাখপতি বাইদেউ আঁচনিত আপোনালোকে 10,000 টকা লাভ কৰিব আৰু এই কথা কৈছিল আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে। আৰু এই যি লাখপতি বাইদেউ আঁচনিখন, এই লাখপতি বাইদেউ আঁচনিখনৰ ধন আপোনালোকে আচলতে লাভ কৰিব কেতিয়া, এই কথাটো সুধি বহুতে মোৰ মাথাটো নষ্ট কৰি দিছে। আৰু মই যেতিয়া নেকি মোৰ টেক মিঠু চেনেলটো আছিল তেতিয়া প্ৰায় আপডেটবিলাক দিয়ে আছিলোঁ। আৰু এতিয়া যিহেতু অডিয়েঞ্চখিনি কমি গ'ল, আগত আছিল 2 লাখ আৰু এতিয়া মোৰ 1 লাখে ছাবস্ক্ৰাইবাৰ নাই। আপোনালোক যিসকলে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। ময়ে টেক মিঠু, এইটো আমাৰ দ্বিতীয়টো চেনেল আছিল। আৰু এতিয়া মেইনলি আপোনালোকে মনত ৰাখিব লাখপতি বাইদেউ আঁচনিৰ যিখিনি 10,000 টকা পাবলগীয়া মহিলা, সেই মহিলাখিনিৰ প্ৰায় মানে ছাৰ্ভেও হৈ গৈছে। আৰু এতিয়া চৰকাৰে এটাৰ পিছত এটা ডেট ঘোষণা কৰি আছে। লাহেকৈ পঞ্চায়ত ইলেকশ্যন আহি আছে, কেনেকুৱা গেম খেলি আছে সেইটো আৰু মই নকওঁ, আপোনালোকে নিশ্চয় গম পাব যদি অলপ দকৈ ভাবি চিন্তি চাই। কাৰণ জানেইতো আজিকালি কেনেকুৱা দিন চলিছে, কেনেকুৱা যুগ চলিছে। আপোনালোকে এই 10,000 টকাটো এপ্ৰিল মাহ অৰ্থাৎ এইটো মাৰ্চ মাহ, এপ্ৰিল মাহৰ 1ৰ পৰা 10ৰ ভিতৰত পাব বুলি এটা আশা দি থৈছে। এনেকুৱা আশা বহুত গৈছে, বহুত ভিডিঅ' বনাইছোঁ ইয়াৰ ওপৰত। আৰু আপোনালোকক ক'বই মন নাছিল ভিডিঅ' বনাই যে এই টপিকডালৰ ওপৰত কিছুমানে মানে এনেকৈ কমেণ্ট কৰে যে কিয় এই টপিকডালৰ ওপৰত ভিডিঅ' বনাই আছ, এই টপিকডাল নালাগে, এই 10,000 টকা নালাগে। মানুহখিনিৰ মানে অনিচ্ছা আহি গৈছে। কিন্তু বহু সংখ্যক মহিলাই যিহেতু সুধি আছে সেইবাবে মই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। গতিকে মোৰো মন নাছিল এই ভিডিঅ'টো বনাব বা এই টপিকটোৰ ওপৰত ভিডিঅ'টো বনাব। গতিকে আপোনালোকে যিসকলে নেজানে সেইসকলে যাতে ভিডিঅ'টো আঁকোৱালি লয় আৰু মই কোৱা কথাখিনি সত্য হয় নে নহয় আপোনালোকে এবাৰ ভাবি চিন্তি চাই কমেণ্ট কৰিব। আৰু মনত ৰাখিব যিখিনি মহিলাই আবেদন কৰিছিলে আপোনালোকে যাতে এই ভিডিঅ'টোৰ কমেণ্ট ছেকশ্যনত এটা কমেণ্ট ড্ৰপ কৰি যায়। আৰু মামাই দিবনে নাই আপোনালোকে মতামতখিনি জনাব। যিহেতু সময় বঢ়াই আছে, 1 এপ্ৰিলৰ পৰা 10 এপ্ৰিলত বা দিয়ে নে নাই সেইটো কিন্তু 110% গেৰাণ্টি মই দিব নোৱাৰিম দেই। আৰু আপোনালোকৰ মতামতখিনি জনাই দিব বাৰু। এবাৰ আমি আগবাঢ়িছোঁ অৰুণোদয় আঁচনি। অৰুণোদয় আঁচনি 3.0 ধন আপোনালোকে লাভ কৰিব নে নাই। অৰ্থাৎ আপুনি যদি অৰুণোদয় আঁচনিত আবেদন কৰিছিলে নতুনকৈ বা পুৰণি যিসকলে আবেদন কৰিছিলে আপোনালোকে পুৰণিসকলে এটা কমেণ্ট কৰিব। আপুনি যেতিয়া নেকি আপোনাৰ আধাৰ কাৰ্ড বা আপোনালোকৰ যিখন ৰেচন কাৰ্ড আছে সেই দিয়াৰ পিছত আপুনি ধন লাভ কৰি আছে কি নাই, পুৰণিখিনিক মই সুধিছোঁ। কমেণ্ট ছেকশ্যনত এটা কমেণ্ট কৰিব। যদি দিয়াৰ পিছত পোৱা নাই তেতিয়াও কমেণ্ট কৰিব। আৰু লগতে যিখিনি আমাৰ নতুন হিতাধিকাৰী, নতুনকৈ যিসকলে আধাৰ কাৰ্ড বা আপোনাৰ ৰেচন কাৰ্ডখন ছাবমিট কৰিছিলে আপোনালোকেও কিন্তু কমেণ্ট ছেকশ্যনত কমেণ্ট ড্ৰপ কৰিব আপুনি পইচা পাইছে কি নাই পোৱা। মানে এনেকুৱা হৈছে কিছুমান ঠাইত মানে ফৰ্ম ফিল আপ হৈ গৈছে আৰু কিছুমান ঠাইত ফৰ্ম ফিল আপ হোৱাই নাই এতিয়ালৈকে, জাষ্ট ডকুমেণ্টছখিনি লৈ থৈছে। যিহেতু পঞ্চায়ত নিৰ্বাচন আহি আছে, নিশ্চয় আপোনালোকক মই আগতে ক'লোৱে লাখপতি বাইদেউ আঁচনিৰ বিষয়ে কিছু কথা। আৰু লগতে মানে এনেকুৱা কৰি থৈছে চৰকাৰে এতিয়া কামবিলাক পেণ্ডিং কৰি থৈ দিছে পঞ্চায়ত নিৰ্বাচনলৈকে। হয়তো আপোনালোকক মানে কি ক'ম আৰু এই বিষয়ে আৰু মই নকওঁ। আপোনালোক যিসকলে বুজি পাইছে বুজি ল'ব ধুনীয়াকৈ। আৰু এই কথাটো মনত ৰাখিব যে যিসকলে নতুনকৈ আবেদন কৰিছিলে সেইসকলে মোৰ হিচাপত এতিয়ালৈকে আঁচনিটোৰ ধন পোৱা নাই। আৰু মই নিজেই কিছুমান খবৰ বা কিছুমান আপডেট লৈ থাকোঁ কিছুমান মানে আমাৰ সংস্থা আছে সেই সংস্থাবিলাকৰ পৰা। আৰু আপুনি
নতুনকৈ যদি আবেদন কৰিছিলে কি ডকুমেণ্টছ দি আবেদন কৰিছিলে বা কেনেকৈ আবেদন কৰিছিলে মই আপোনালোককতো দেখুৱাইছিলোৱে ডকুমেণ্টছ কি লৈছিল আপোনাৰ কি মানে আপুনি গাঁও পঞ্চায়তত জমা দিছিল বা গাঁও সভাত জমা দিছিল সেইখিনি মানে আমাৰ কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাবলৈকে নেপাহৰিব আৰু এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব লগতে এটা সৰু ইনফৰমেশ্যন দি দিছোঁ যে বহুতে সুধি আছিল যে ভাইভা কেতিয়া হ'ব এডিআৰিৰ যেহেতু ৰিজাল্ট দিলে কাট অফটো ভেৰি হাই গ'লে এতিয়া উপায়টো নাই গতিকে আপোনালোকৰ যি মৌখিক বা আপোনালোকৰ যি ভাইভা সেই ভাইভা অনুষ্ঠিত হ'ব অতি শীঘ্ৰে আৰু অতি শীঘ্ৰে বুলি ক'লেও নহ'ব এদিনত বোলে 100টা মানে কি কেণ্ডিডেটৰহে ভাইভা হ'ব গতিকে ভাইভাটো চলিব লাহে লাহে কিন্তু বিজেপিয়ে এই কথাটো কৈছে যে তেওঁলোকৰ কাৰ্যকালৰ সময়খিনিতে মানে শেষ কৰিব বুলি কৈছে ভাইভাটো গতিকে নিশ্চিন্ত থাকক যিসকলে এডিআৰিৰ পৰীক্ষা ভাল কৰিছে আৰু এডিআৰিত যিসকলৰ পৰীক্ষা ভাল হৈছে আপোনালোকে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব আৰু কাট অফ ভেৰি হাই গৈছে কি নাই সেইটো কমেণ্ট কৰিবলৈ নাপাহৰিব গতিকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যিমান পাৰে আৰু মই মিঠুৱে বিদায় মাগিছোঁ অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ জয় অসম।